সৰস্বতী মহোৎসৱৰ আৰম্ভণি দিব লাগিলে আমাৰ এইটো পৰম্পৰাগত কথা এটা আছে যে শ্ৰীকৃষ্ণৰ জন্মৰ 5 দিন পিছত এই উৎসৱবাসী নন্দ ৰজাই কৰিছিলে আৰু সেই পৰম্পৰাগতভাৱে আমাৰ ভাৰতীয় সংস্কৃতি নি প্ৰৱেশ কৰে আৰু আমাৰ অসমত বিশেষকৈ আমাৰ সত্ৰসমূহত গতানুগতিক চলি আছে। বিশেষকৈ খতৰা সত্ৰত আমাৰ ভাদ মাহৰ যি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তাৰ 5 দিন পিছতে অনুষ্ঠান ভাগ হয়। কিন্তু আমাৰ ৰাইজৰ আলোচনা মৰ্মে আজিৰ তাৰিখটো বিশেষকৈ ভাদ আৰু আহিনৰ সংক্ৰান্তিত এই ভাগ অনুষ্ঠিত কৰা হৈছে আৰু যোৱাকালি আমাৰ অধিবাস আছিল। এই অধিবাসত আমাৰ সত্ৰৰ যি মাংগলিক নাম কীৰ্তনে আটাইখিনি হৈছে। ইয়াৰ উপৰিও যোৱাকালি উদ্বোধনী অনুষ্ঠান আছিলে। এই অনুষ্ঠান থাকি আমাৰ অসমৰ পৰ্যটন মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা মহোদয়ে উদ্বোধন কৰিছে। তাত আমাৰ সাংসদ মহোদয় উপস্থিত আছিল। লগতে আমাৰ শিৱাচাৰ বিধানসভা সমষ্টিৰ ডক্টৰ পৰমানন্দ সিং মহোদয় উপস্থিত আছিল আৰু গণ্যমান্য বহুখিনি আমি ভক্তক আমি আমন্ত্ৰণ জনাইছিলো। তেখেতসকলে উপস্থিত আছিল আৰু সন্ধিয়া ভাগত যোৱাকালি আমাৰ ইয়াত দধিমঠৰ নাট ভাগ হৈছে যে যিখন অৰ্জুন ভজন নাট আমাৰ মাধৱ গুৰুজনাৰ দধিমঠন হিচাপে আমাৰ খতৰা সত্ৰত মানে ইয়াত প্ৰদৰ্শন কৰা হয় আৰু সেইবাৰ গৈছে। ইয়াৰ উপৰি ইয়াত বৰগছা প্ৰজ্বলন ক্ৰিয়া নাম ইত্যাদি এইবোৰ চলি আহি আছে আৰু নিশাৰ ভাগত ইয়াত ভ্ৰাম্যমাণ থিয়েটাৰো হৈছে আৰু আজি ৰাতিপুৱা প্ৰাতঃকালৰ পৰাই ইয়াত লানি নিচিঙা মানুহ গাড়ী শান্তি কৰাৰ কাৰণে আজি বিশ্বকৰ্মা পূজা, কিন্তু খতৰা সত্ৰত বিশ্বকৰ্মা নহয়, ইয়াত 5 উৎসৱে ইয়াত কিন্তু নাম কীৰ্তন কৰাৰ পিছতে আমাৰ প্ৰাতঃকাল 5 বজাতে আৰম্ভ হৈছে আৰু এতিয়া সত্ৰৰ সন্মুখত 4 চকীয়া 2 চকীয়া বাহনে ইয়াত গিজাই আছে। সকলোৰে বিশ্বাস খতৰা সত্ৰত যদি 5 দিনা গাড়ীখন শান্তি কৰিব পাৰে, গাড়ীখন মানে আমাৰ দুৰ্ঘটনাত পতিত নহয়, হলেও কিন্তু এই যি ব্যক্তি তাত থাকে ব্যক্তি কিন্তু আঘাতপ্ৰাপ্ত নহয়, বিশ্বাস আৰু হোৱা নাই এতিয়ালৈ। কিন্তু আমি সত্ৰৰ ভকতসকলে ইয়াত লাগি থাকোতে আৰু বিভিন্ন ঠাইৰ পৰা অহা মানুহবিলাক যান জঁট হোৱাৰ কাৰণে আজি আমাৰ খতৰা সত্ৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰৰ পৰাই গাড়ীবোৰ সোমাই পৰোঁতে বহুতে ঘূৰি গৈছিল। আমাক বেয়াও পাইছিল, আমি কিন্তু অজানিতে আছিলো। কিন্তু আমি কথাটো গম পোৱাত এইবুলি প্ৰশাসনৰ লগত যোগাযোগ কৰিছো। আমাৰ বিধায়ক মহোদয়ক ইয়াত মানে আদৰণীয় সমিতি সভাপতি পাতি দিছো আৰু জিলা উপায়ুক্ত মহোদয় আয়ুক্ত মহোদয় আমাৰ লগত সহযোগ কৰিছে, আৰক্ষী অধীক্ষক মহোদয়ে সহযোগ কৰিছে। আমাক কৈছে যে খৈৰাবাৰী আৰু মঙলদৈ পথৰ গাড়ীখিনি সুন্দৰভাৱে চলাচল কৰি থাকিব আৰু আমাৰ উপপথসমূহৰে আমাৰ সত্ৰসমূহলৈ গাড়ীসমূহ আহিব পাৰিব ব্যৱস্থাটো কৰিছে। ইয়াতে আমি ভক্ত আমি 3 দিনৰ ভিতৰত আমি 3 লাখ 4 লাখ মানুহ 3 মানে 4 দিন, কাৰণ যোৱাকালিৰ পৰা আৰম্ভ হৈছে 19 তাৰিখলৈ চলিব। গতিকে 3 লাখৰো আমি ভাবিছো 3.5 লাখ মানুহ হ'ব, কাৰণ আজিৰ এই আৰম্ভণিতে আমাক সূচাইছে যে এই ৰাতিপুৱা ভাগতে মানুহে এতিয়া গিজগিজাই পৰিছে, হৈ পৰিছে।